এতিয়া এইখিনি খাম চাই থাকো এইমাত্ৰ এটা ব্লগ শেষ কৰি আৰু এটা আৰম্ভ কৰিলোঁ তেনেহ'লে প্ৰথমতে স্বাগতম কৰি লওঁ সকলোকে মোৰ ইউটিউব চেনেললৈ আৰু মোৰ নতুন এক ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আৰু যোৱা ব্লগত যিখিনি বাৰু দেখুৱালোঁ যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰি জনাব আৰু এতিয়া নতুন ব্লগ আৰম্ভ কৰিলোঁ তেনেহ'লে চাই থাকিব যিখিনি বাৰু দেখাই থাকিম খাবলৈ ওলাইছোঁ ম'ম' মানে আহোঁতে আনিছিলোঁ দেখাই আছোঁ হেল্ল' ম'ম' খালোঁ খাই আৰু আজি সন্ধিয়া চাহ খোৱাই নাই তে সন্ধিয়া চাহৰ কাৰণে পিঠা বনাই আছোঁ ভাবি এইবোৰ পিঠা এইবোৰ কিবা কি পিঠা কয় গম নাপাম নামটো মানে লিখিত নামটো নাজানো আমি এনে পাটিচেপ্তা পিঠা বুলি কওঁ লিখিত নামটো বাৰু নাজানো আপোনালোকে জানিলে জনাব আৰু এইটো মই বনাইছোঁ হ'ল চাউলৰ গুড়িৰ পেষ্ট এইটো প্ৰথমতে আৰু মই এইটো বনালোঁ তাৱাখন প্ৰথমতে গৰম দি দিলোঁ আৰু গৰম দিয়াৰ পিছত ইয়াত মই অলপমান ৰিফাইন নাইবা মিঠাতেল দি দিলোঁ আৰু তাৰপিছত তেলখিনি এনেদৰে চাৰিওফালে লৰাই দিলোঁ আৰু ইয়াত মই দি দিম চাউলৰ গুড়িৰ পেষ্ট এচামুচ মানে এখন কচলিৰে এক কচলি আৰু এনেকৈ ঘূৰাই লৰাই দিম মানে যাতে পেষ্টটো চাৰিওফালে যায় আৰু তাৰপিছত মই এখন ঢাকনিৰে ঢাকি দিম 30 ছেকেণ্ড নাইবা 1 মিনিটমান ঢাকি দিয়াৰ পিছত এইখিনি হৈ যায় আৰু এইখন মই নমাই আনিলোঁ তাৰ পৰা নমাই আনি এবাৰ এইখনত মই ইয়াত দি দিলোঁ ভিতৰত নাৰিকল আৰু চেনি আৰু এনেদৰে মেৰাই এতিয়া ৰাখি দিম আমি এনেকৈ খাওঁ এইমাত্ৰ চাহ খালোঁ চাহ খাই উঠি ম'ম' খালোঁ আৰু এতিয়া ডাঙৰ ভাইয়ে আনিছে চাওমিন আৰু এতিয়া এইখিনি খাম চাই থাকোঁ খাব নেকি কোনোবাই কমেণ্ট কৰিব দি পঠাম তো খাই উঠি দিবা খুঁজেন হাই ফ্ৰেণ্ডছ গুড মৰ্নিং যোৱাকালি বিষতে আৰু ভিডিঅ' বনানো হ'ল তেনেহ'লে ভাবিলোঁ ভিডিঅ'টোতো শেষ দিব লাগিব সেইকাৰণে আজি পুৱাৰ পৰাই আৰম্ভ কৰি দিলোঁ যিখিনি বাৰু দেখাই থাকিম ভিডিঅ'টো চাই থাকিব আৰু এতিয়া পুৱা 11টামান বাজিলে আৰু ভণ্টিয়ে আৰু ডাঙৰ ভাবীয়ে হাঁহ বাচি আছে মানে আজি দুপৰীয়া হাঁহ খাম